সৰুপথাৰ বিধানসভা সমষ্টিত NKTV প্লাছৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। 5 বছৰে সমষ্টি উন্নয়নৰ নামত কি কৰিলে বিধায়ক বিশ্বজিৎ ফুকনে। অসম নাগালেণ্ড সীমান্তৰ ভোটাৰৰ কাষত আমাৰ সাংবাদিক। আজিও নগাৰ ভৈয়াত পথাৰত নানামে অসমৰ খেতিয়ক। নিৰ্বাচনৰ দিন চমু চাপি আহিছে। 5 বছৰে বিজেপি বিধায়কৰ নেতৃত্বত সৰুপথাৰবাসীয়ে কি পালে? সাধাৰণ ভোটাৰে ৰিপৰ্ট দিছে কেমেৰাৰ আগত। বিজেপিৰে বেছি এবাৰ। বিজেপি বিশ্বজিৎ ফুকনে কাম কৰিছেনে? কৰিছে, কিন্তু ৰাস্তা পদূলি আমাৰ গাঁৱৰ সমাজত অলপ কম হৈছে। অভাৱ অভিযোগবিলাক দিছেনে নাই? দিয়া হয় আৰু ৰাইজে। বা উন্নতি হোৱা নাই, উন্নতি হোৱা নাই গাঁওবিলাক ৰাস্তাবিলাক মেইন বিলাক বাট পথবিলাক উন্নতি হ'লেহে মানে গাঁও উন্নতি হ'ব, গাড়ী চাড়ী সোমাবৰ কাৰণে। আমাৰ যে যিটো ৰাস্তা গাঁৱলীয়া ৰাস্তা আপোনাৰ ইমানটো পানী হৈ যায়, ইমানটো পানী হৈ যায়, বোকা নোসোমায়। আমাৰ টেঙানী বাগ গাঁও। কাম হৈছেনে নাই তাতে? কাম অলপ অলপ হৈছে আৰু স্কুল এখন হৈছে, ভাল স্কুল এখন হৈছে। ৰাস্তা পথ ৰাস্তাৰো তেনেকৈ ইমান হোৱা নাই, অলপ হ'ব চাগে লাহে লাহে আৰু শিল পেলাইছে মানে মাজে। কি দেখিছে? কাৰ হাৱা এবাৰ বেছি দেখিছে? বিজেপি, কংগ্ৰেছ, জাতীয় পৰিষদ, কেনেকুৱা ধৰণৰ কাৰ নে গাঁৱত আলোচনা কেনেকুৱা? বিশেষটো এতিয়া বিজেপি অলপ দেখিছোঁ কামবিলাক আমাৰ। নিৰ্বাচনী বতৰা ল'বলৈ আমাৰ সাংবাদিক গৈছিল সীমান্তলৈ, য'ত চলিছিল নগাৰ উপদ্ৰৱ। এই মুহূৰ্তত সৰুপথাৰ বিধানসভা সমষ্টিৰ অসম নাগালেণ্ড সীমান্তত মই উপস্থিত আছো। এই মুহূৰ্তত যিখন পথাৰত মই থিয় দি আছো, এই পথাৰত 2016 চনলৈকে অসমীয়াই খেতি কৰি আছিল, ধানৰ খেতি কৰিছিল। কিন্তু 2016 চনৰ পিছৰে পৰা এই পথাৰত অসমীয়াই খেতি কৰিব পৰা নাই। আজিৰ তাৰিখত আপোনালোকে চাওক, মোৰ পিছফালে এই যিখন পথাৰ দেখিছে, এটা বৃহৎ অঞ্চল, প্ৰায় 850 বিঘা সামৰি থকা এখন পথাৰ, আৰু সেই পথাৰখনত চন পৰি গৈছে, খেতি কৰিব পৰা নাই অসমীয়াই। এইখন সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তত থকা 1 নং চেইনপুৰ গাঁও, যিখন গাঁৱত 2014 চনতে নগা দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছিল অসমীয়াই। কাৰণ অসমীয়াই নিজৰ পথাৰত কৰা খেতিৰ ভাগ লাগে নগাক, আৰু তেতিয়াৰে পৰা বিবদমান ভূমি হিচাপে প্ৰায় 8 বিঘা কৃষিভূমি চন পৰি ৰৈছে। এতিয়া বৰ্তমানতো খেতি তেনেকুৱা নাই, ওচৰ চুবুৰীয়া গাঁৱৰ পৰা যি আমি পাওঁ 1-2 বিঘা, সেইটো দি খেতি কৰি আছোঁ। নগাই কেনেধৰণে উৎপাত কেনেধৰণে কৰিছিলে তেতিয়া? এতিয়া আৰু উৎপাত সিহঁতক ক্ৰপ শ্বেয়াৰিংটো লাগে ক্লেইম কৰা হিচাপত, তো আমি সেইটো আগৰ পৰা যিটো আমি দিয়া নাছিলোঁ, তো লেনদেন নচলাকৈ চলি আছিলে আগত। 14ৰ পিছত আপোনাৰ 15তো খেতি কৰিলোঁ, 16তো ক্লেইম কৰিলে, জেংটো 16 পৰত লাগিছে। মই চৰকাৰক এইটো ৰিকুৱেষ্ট কৰোঁ যে পৰাপক্ষ আমাৰ যিমানখিনি মাটি আমি দখল কৰি খেতি কৰি আছিলোঁ, সেইখিনি মোকলাই দিব লাগে, যাতে কি আমি খেতিটো কৰি নিজৰ পৰিয়ালটোক কিবা কৰিব পাৰিম। বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন, কিন্তু স্থানীয় অসমীয়াই আশা কৰে চৰকাৰে বিষয়টো নিষ্পত্তি কৰি এই কৃষিভূমি আকৌ যাতে ঘূৰাই আনে। সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ সহযোগত কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট, NKTV+।